নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আজি আহিছো এটা নতুন ভিডিঅ'লৈ আমি আলোচনা কৰি আছিলো সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ পৰিসীমা আৰু কালি আহা আমি আলোচনা কৰো আমি ইতিমধ্যে আলোচনা কৰি আছিলো 11.3 অংকসমূহ আৰু আজি আমি আৰম্ভ কৰিবলৈ লৈছো 15 নম্বৰ অংকটো এখন 125 মিটাৰ দৈৰ্ঘ্য আৰু 65 মিটাৰ প্ৰস্থৰ আয়তাকৃতিৰ উদ্যানৰ বাহিৰৰ চাৰিওফালে 3 মিটাৰ বহলকৈ ৰাস্তা আছে এই ৰাস্তাটোৰ কালি উলিয়াব লাগে আসলতে এনেকুৱা ধৰণৰ অংকবোৰ কৰাৰ আগতে আমি যদি ডায়াগ্ৰামটো আঁকি লওঁ তেনেহলে আমাৰ বুজিবলৈ সুবিধা হয় নহয় জানো ঠিক আছে বাৰু আমি প্ৰথমতে অকমান ৰাফলি ডায়াগ্ৰামটো কৰি লৈছো আমাক কৈছে এখন আয়তাকৃতিৰ উদ্যান আৰু যাৰ দৈৰ্ঘ্যটো কৈছে 125 মিটাৰ আৰু এটা কৈছে প্ৰস্থটো কৈছে আমাক 65 মিটাৰ এতিয়া আৰু এটা কথা কৈছে যে এই আয়তাকৃতি উদ্যানৰ বাহিৰৰ পিনে এইখন উদ্যানৰ বাহিৰৰ পিনে অৰ্থাৎ এনেকুৱা ধৰণে এটা কি কৰা হৈছে চাৰিওকাষে 3 মিটাৰ বহল এটা ৰাস্তা দিয়া হৈছে এই পিনে এটা ৰাস্তা বনাই দিয়া হৈছে আৰু ৰাস্তাটো কিমান বহল 3 মিটাৰ এই পিনেও 3 মিটাৰ এই পিনেও 3 মিটাৰ মানে প্ৰতিটো ফালে 3 মিটাৰ বহলকৈ এটা ৰাস্তা বনাই দিয়া হৈছে আৰু ইয়াতে আমাক কি কৈছে ৰাস্তাটোৰ কালি উলিওৱা অকমান মন কৰিবা যদি ৰাস্তাটো আমি কালি উলিয়াব লাগে তেনেহলে আমি এই উদ্যানখনৰ কালি ৰাস্তা সহ উদ্যানৰ কালি এই দুটা কালি যদি উলিয়াই লওঁ তেনেহলে ডাঙৰ কালিটোৰ পৰা সৰু কালিটো বিয়োগ কৰি দিলে আমি পাই যাম নে নাই নিশ্চয় পাম গতিকে প্ৰথমে আমি কি কৰো উদ্যানখন অৰ্থাৎ এই ভিতৰৰ অংশটোৰ আমি কালিটো উলিয়াই লওঁ বৃত্তাকৃতিৰ যিখন আমাৰ উদ্যান দিয়া আছে নহয় জানো আৰু তাৰ দীৰ্ঘ আৰু প্ৰস্থটো আমাক দিয়াই আছে গতিকে আমি উলিয়াই ল'ব পাৰিম আমি উলিয়াই লৈছো বাৰু উদ্যানখনৰ দিশ দিয়া আছে আমাক দিশ দিয়া আছে 125 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 65 মিটাৰ এইটো গতিকে উদ্যানখনৰ কালিটো কি হ'ব আয়তাকৃতিৰ হয় গতিকে দিশ পূৰণ প্ৰস্থ আমি সেই ধৰণে উলিয়াই ল'ব পাৰিম এতেকে কালি হ'ব 125 into 65 মিটাৰ স্কয়াৰ নহয় জানো আমি অংকটো এপিনে কৰি চাইছো 125 আৰু 65 হাতত থাকিলে 2 5 দুগুণ 10 2 12 2 হাতত থাকিলে 1 5 গুণ 5 একে 6 এবাৰ 6 5 গুণ 30 শূন্য হাতত 3 থাকিলে 6 দুগুণ 12 13 14 15 5 হাতত থাকিলে 1 6 গুণ 6 একে 7 গতিকে আমি কিমান পালো 5 2 11 or 1 8 8125 এইটো হল আমাৰ এই উদ্যানখনৰ কালি 8125 মিটাৰ স্কয়াৰ এতিয়া আমি ৰাস্তাটো সহ ডাঙৰ কালিটো লম এতিয়া অকমান চিত্ৰটোলে মন কৰা ৰাস্তাটো সহ দিশ কিমান হ'ব আগতে আছিলে 125 কিন্তু এই পিনেও 3 লগ হয় এই পিনেও 3 লগ হয় গতিকে দিশটো আমাৰ কিমান হ'ব 125 plus 3 plus 3 অৰ্থাৎ আমি পাম 131 মিটাৰ ঠিক তেনেধৰণে প্ৰস্থ কিমান হ'ব আগত আছিলে 65 কিন্তু লগতে কি হ'ল এতিয়া এই পিনেও 3 মিটাৰ যোগ হ'ল এই পিনেও 3 মিটাৰ যোগ হ'ল প্ৰস্থ আছিলে 65 এই পিনেও 3 মিটাৰ আৰু এই পিনেও 3 মিটাৰ
যোগ হল গতিকে প্ৰস্থটো কিমান হ'ব 65 plus 3 plus 3 মানে আমাৰ হ'ব 71 মিটাৰ এতেকে কালি কিমান হ'ব কালি হ'ব 131 into 71 মিটাৰ স্কয়াৰ বা বৰ্গমিটাৰ মিটাৰ এবাৰ আমি কালিটো উলিয়াই চাও নহয় জানো 131 আৰু 71 আমি পালো 131 7 9 1 9301 আমি পালো 9301 মিটাৰ স্কয়াৰ হ'ব এটো হল আমি কালি ডাঙৰ ৰাস্তাটো সহ ডাঙৰ যেটো আমাৰ আয়ত আকৃতি আছিল তাৰ কালিটো পালো এতেকে আমাক এটা কি উলিয়াবলৈ দিছে ৰাস্তাৰ কালি গতিকে আমি কি কৰিব লাগিব এতেকে ৰাস্তাটো হ'ব অকমান মই এটা লিখি দিছো ৰাস্তাটোৰ কালি হ'ব আমি ডাঙৰ কালি যেটো পাইছো 9301 minus 8125 মিটাৰ স্কয়াৰ এটো আমি বিয়োগ কৰি দিব লাগিব নহয় জানো এতিয়া বিয়োগ কৰিলে আমি কি পাম 9301 minus 8125 কিমান পালো 6 1176 মিটাৰ স্কয়াৰ 1176 মিটাৰ স্কয়াৰ এইটো হ'ব ৰাস্তাটোৰ কালি আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে আমি আগবাঢ়িছো পিছৰ অংকটোলে 10 মিটাৰ দৈৰ্ঘ্য আৰু 5 মিটাৰ প্ৰস্থৰ আয়তাকৃতিৰ পাত এখিলাৰ পৰা 2 মিটাৰ ব্যাসাৰ্ধৰ দুটা বৃত্ত কাটি পেলাই দিয়া হল আয়তাকৃতিৰ পাতখিলাত ৰৈ যোৱা অংশখিনিৰ কালি কিমান হ'ব আমি পলম নকৰি পেলাই প্ৰথমতে আঁকি লৈছো নহয় জানো আমাক এনেকুৱা ধৰণৰ আয়তাকৃতিৰ পাত এটা দিছে যাৰ দৈৰ্ঘ্যটো আছে 10 মিটাৰ আৰু প্ৰস্থটো আছে 5 মিটাৰ এতিয়া ইয়াতে দুটা বৃত্তাকৃতি কৰিবলৈ দিছে যাৰ ব্যাসাৰ্ধ হৈছে 2 মিটাৰকে 2 মিটাৰ এই বৃত্ত দুটা যদি আমি কাটি পেলাই দিও তেনেহলে বাকি থকা অংশটোৰ কালি আমাক উলিয়াবলৈ দিছে নহয়নে ঠিক আছে বাৰু আমি উলিয়াই লৈছো নহয় জানো ঠিক আছে প্ৰথমে আমি এই ডাঙৰ পাতটোৰ কালিটো উলিয়াই লওঁ দিয়া আছে দৈৰ্ঘ্য কিমান আছে আমাৰ দিঘ আছে 10 মিটাৰ আৰু প্ৰস্থ আছে 5 মিটাৰ কালি হ'ব 10 গুণন 5 বৰ্গমিটাৰ অৰ্থাৎ 50 বৰ্গমিটাৰ এটো পালো আমি গোটেই পাতখনৰ কালিটো নহয় জানো এতিয়া আমি 2 মিটাৰ ব্যাসাৰ্ধৰ এই বৃত্তকেইটাৰ কালি উলিয়াই লওঁ এতিয়া বৃত্তটোৰ ব্যাসাৰ্ধ 2 মিটাৰ এটাকে কালি কিমান হ'ব
আমি কালিটো উলিয়াই লওঁ কালি হ'ব পাই r স্কয়াৰ অৰ্থাৎ 3.14 into 2 into 2 এটোকে আৰু অকমান সহজ কৰি ললে 314 divided by 100 কৰি দিলো আৰু ইপিনে 2 into 2 এতিয়া 2 ৰে যদি মই কাটি দিও 50 আকৌ 2 ৰে যদি মই কাটি দিও 25 হল এইবাৰ আমি 314 ক যদি 25 ৰে ডিভাইড কৰো তেনে হলে 1 ja 25 6 4 আহিলে দুবাৰ গল 50 হল 14 আহিলে আমি পয়েন্ট এটা দিলু 0 দিলু 5 বাৰ যাব 1 2 5 হ'ব আকৌ 15 এবাৰ আকৌ এটা 0 হ'ব 6 হ'ব 150 অৰ্থাৎ আমি বৃত্তটোৰ কালি কিমান পাম 12.56 মিটাৰ স্কয়াৰ এটো হ'ব এটা বৃত্তৰ কালি নহয় জানো এতিয়া এতেকে দুটা বৃত্তৰ কালি কিমান হ'ব মুঠ কালি হ'ব আমি যদি এটাৰ যদি 5 6 ইমানখিনি পাইছো তেনে হলে দুটা বৃত্ত আমি 2 ৰে ডিভাইড কৰি 2 ৰে মাল্টিপ্লাই কৰি দিব পাৰো তেনে হলে আমি কিমান পাম 12.56 into 2 অৰ্থাৎ আমি কিমান পাইছো 25.12 মিটাৰ স্কয়াৰ এইটো হ'ব আমাৰ বৃত্ত দুটাৰ কালি এতিয়া আমাৰ প্ৰশ্নটোত কি কৈছে মন কৰা আয়তাকৃতিৰ পাতখিলাৰ ৰৈ যোৱা অংশৰ কালি কিমান আমি আয়তাকৃতিৰ কালি পালো 50 বৰ্গ মিটাৰ আৰু আমি বৃত্ত দুটাৰ কালি পালো 2.512 বৰ্গ মিটাৰ গতিকে পাতখিলাৰ ৰৈ যোৱা অংশৰ কালি হ'ব কালি হ'ব কি হ'ব আমাৰ ডাঙৰ যেটো আছিলে 50 মিটাৰ স্কয়াৰ যেটো আছিলে আমাৰ 50 পৰা আমি 25.12 এইখিনি আমি মাইনাস কৰি দিব লাগিব আমি মাইনাস কৰি চাও কিমান হ'ব আমি ইয়াতে কৰি চাইছো 5.00550 আৰু 25.12 গতিকে 10 পৰা 2 গলে 8 9 পৰা 1 গলে 8 9 পৰা 5 গলে 4 4 পৰা 2 গলে 2 অৰ্থাৎ আমি কিমান পাম 24.88 মিটাৰ স্কয়াৰ এইটো হ'ব আমাৰ ৰৈ যোৱা পাতখিলাৰ কালি আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰ ভিডিওটোলে আমাৰ পিছৰ ভিডিওটোত কি আছে চাই লোৱা এটা 5.5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল কোঠাৰ চাৰিওফালে সংলগ্ন কৰি 2.25 মিটাৰ বহল এখন বাৰান্দা বনোৱা হল প্ৰথমে আমাক কি উলিয়াব দিছে বাৰান্দাখনৰ কালি উলিয়াব লাগিব আমি কৰি চাও প্ৰথমতে আমি চিত্ৰটো আঁকি লৈছো দেই 5.5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল এইখিনি হ'ব 5.5 মিটাৰ আৰু এটো হল 4 মিটাৰ ইয়াৰ চাৰিওকাষে কি বুলি কৈছে 2.25 মিটাৰৰ এখন বাৰান্দা বনাই দিছে এই ৰুমটোৰ কাষেৰে আৰু এইখিনি আমাৰ কিমান হয় 2.25 এই পিনেও ঠিক একে ধৰণে 2.25 হৈ গল এতিয়া আমাক কি কৈছে বাৰান্দাখনৰ কালি উলিয়াব দিছে আমি একে ধৰণে প্ৰথমে ভিতৰৰ কালিটো উলিয়াব লাগিব বাৰান্দা সহ কোঠাটোৰ কালি উলিয়াব লাগিব আৰু দুটা কালি ডাঙৰ কালিটোৰ পৰা সৰু কালিটো বিয়োগ কৰি দিলে আমি পাই যাম নহয় জানো ঠিক আছে আমি কৰি গৈছো প্ৰথমে আমি কোঠাটোৰ কালি উলিয়াই লম
কোঠাটোৰ দিশ দিয়া আছে কোঠাটোৰ দিশটো কিমান হ'ব দিশটো আমাৰ দিয়া আছিলে 5.5 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 4 মিটাৰ এটাকে কালি কিমান হ'ব 5.5 into 4 আমি কিমান পাম 22 মিটাৰ স্কয়াৰ এটো কোঠাটোৰ কালি নহয় জানো এইবাৰ বাৰান্দা সহ দিশ কিমান হ'ব চিত্ৰটোত অকমান মন কৰিবা আমাৰ আছিলে 5.5 মিটাৰ কিন্তু এপিনেও 2.25 এপিনেও 2.25 আহি গৈছে নহয় জানো সেইখিনি আমি যোগ কৰিব লাগিব গতিকে দিশ হ'ব 5.5 প্লাস 2.25 প্লাস 2.25 অৰ্থাৎ আমি কিমান পাম অকমান কৰি চাইছো 5.5 2.25 মানে 4.5 গতিকে আমি পালো 10 মিটাৰ হ'ব 10 মিটাৰ এটো হ'ব আমাৰ দৈৰ্ঘ্যটো ঠিক বাৰান্দা সহ প্ৰস্থটো কিমান হ'ব প্ৰস্থটো আছিল আমাৰ 4 আকৌ চিত্ৰটো যদি আমি মন কৰো এপিনেও 2.25 এপিনেও 2.25 পাইছো নহয় জানো গতিকে 4 প্লাস 2.25 প্লাস 2.25 অৰ্থাৎ আমি কিমান পাম 2.25 মানে 4.5 আৰু 4 অৰ্থাৎ 8.50 এখিনি হ'ব আমাৰ প্ৰস্থ এটাকে কালি কিমান পাম আমি এটাকে কালি হ'ব বাৰান্দা সহ কোঠাটোৰ কালি হ'ব দেই 10 into 8.5 মিটাৰ স্কয়াৰ অৰ্থাৎ 85 মিটাৰ স্কয়াৰ এইটো হ'ব আমাৰ বাৰান্দা সহ কোঠাটোৰ কালি এতিয়া আমাক কি কৈছে বাৰান্দা সহ কোঠাটোৰ কালিও পালো আৰু আমি এটা পালো যে কোঠাটোৰ দিশটো পালো গতিকে বাৰান্দাখনৰ কালিটো আমি উলিয়াব লাগিব নহয় জানো এটাকে বাৰান্দাখনৰ কালি হ'ব কালি হ'ব কিমান হ'ব আমি 85 ৰ পৰা আমি কিমান মাইনাস কৰিব লাগিব 22 মিটাৰ স্কয়াৰ আমি পাম 63 মিটাৰ স্কয়াৰ এইটো হ'ব আমাৰ বিচাৰি থকা বাৰান্দাখনৰ কালি আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে আমি আগবাঢ়িছো পিছৰ অংকটোলে এতিয়া ইয়াতে কৈছে একে ধৰণৰ আগৰ অংকটোৰে যে প্ৰতি বৰ্গ মিটাৰত 200 টকাকৈ খৰচ হলে বাৰান্দাখনৰ মজিয়াখন পকি কৰোতে কিমান খৰচ হ'ব আমি বাৰান্দাৰ কালিটো উলিয়ালুৱে নহয় জানো ইয়াতে কৈছে প্ৰতি মিটাৰত 200 টকাকৈ খৰচ হয় আমি আকৌ কৰি গৈছো প্ৰতি মিটাৰত খৰচ হয় 200 টকা এতিয়া আমাক কিমান দিছে আমি বাৰান্দাখনৰ কালি কিমান পাইছিলো আমি বাৰান্দাখনৰ কালিটো চাই লৈছো 63
গতিকে 63 মিটাৰত কিমান খৰচ হ'ব আমি উলিয়াই লওঁ গতিকে 63 মিটাৰত খৰচ হ'ব 200 into 63 টকা অৰ্থাৎ কিমান টকা হ'ব 61200 12,600 টকা গতিকে 12,600 টকা 63 মিটাৰত যিখিনি আমাৰ বাৰান্দাৰ কালি আছে সেইখিনি পকি কৰোতে খৰচ হ'ব প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ক্লাছটো ইমানখিনিয়ে আছিলে আশা কৰোঁ তোমালোকে সকলোৱে সুন্দৰকৈ বুজি পাইছা মই এটা অনুৰোধ কৰিম যে আজিৰ ভিডিঅ'টোত মই যিমানখিনি তোমালোকক বুজালো তোমালোকে সুন্দৰকৈ নিজৰ বহিখনত টুকি ৰাখিবা আৰু প্ৰেক্টিছ কৰিবা কাৰণ গণিত আমি যিমানেই প্ৰেক্টিছ কৰিম আমাৰ বাবে সিমানেই সহজ হৈ পৰিব আজিলৈ আমি ইয়াতে সামৰিছো নমস্কাৰ